নমস্কাৰ বিশেষ বাৰ্তালাপ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছো আজি এনে এজন ব্যক্তিৰ কথা আমি ক'ব বিচাৰিছো যিজন হ'ল এজন নীৰৱ সাধক ৩০-৩৫ বছৰে শিল্পৰ সাধনা কৰি অহা এই ব্যক্তিজন একেধাৰে গীতিকাৰ সুৰকাৰ সংগীত শিল্পী অভিনেতা নাট্যকাৰ পৰিচালক কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে সুশোভিত এই ব্যক্তিজন হৈছে গগন চৌধুৰী হয় পাঠশালাৰ পৰা আহি শিল্পকৰ্মৰ জৰিয়তে নগাঁৱৰ একেবাৰে আপোন হৈ পৰা গগন চৌধুৰীয়ে তেজপিয়া নাটকৰ জৰিয়তে সৰ্বভাৰতীয় কেইবাটাও পুৰস্কাৰ লাভিবলৈ সক্ষম হয় ২০০৪ চনত নগাঁও অনতাৰ কেন্দ্ৰৰ কামৰূপী লোকগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে ফুলচন্দন তুলসী জয় হনুমান ভক্তি সৰোবৰ ভক্ত প্ৰহ্লাদ আদি একাধিক লোকগীতৰ কেছেট আৰু ভিডিঅ' প্ৰযোজনা তথা কণ্ঠদান কৰে তেখেতে তাৰোপৰি ২০০৮ চনত দলিত সাহিত্য একাডেমীৰ দ্বাৰা দিল্লীত ডক্টৰ বি.আৰ. আম্বেদকাৰ ফেলোশ্বিপ বঁটা লাভ কৰিবলৈ সক্ষম হয় ২০১২ চনত সমতা সাহিত্য একাডেমী মুম্বাইত কলা আৰু নাট্য ৰাষ্ট্ৰীয় বঁটা লাভ কৰে চিৰিয়েল বেহৰবাৰী আউটপোষ্ট সুন্দৰপুৰ গেষ্ট হাউচ আই এম জম হে ভগৱান চিনেমা বাৰুদ চেন্নাই আদিত অভিনয় কৰা গগন চৌধুৰীৰ বিষয়ে আজিৰ এই অনুষ্ঠান বিশেষ বাৰ্তালাপৰ জৰিয়তে কিছু বহলাই জানো আহক নমস্কাৰ নমস্কাৰ বিশেষ বাৰ্তালাপ অনুষ্ঠানটোলৈ সকলোকে স্বাগত জনাইছোঁ মোৰ লগত কোন আছে ইতিমধ্যে সৰু ক্লিপটোত গম পাইছে এয়া হৈছে গগন চৌধুৰী ডাঙৰীয়া মোৰ লগত আজি বিশেষ বাৰ্তালাপত তেওঁৰ বিষয়ে তেওঁৰ কৰ্মৰাজিৰ বিষয়ে আমি বহলাই গম পাম জানিম গতিকে আহক প্ৰথমে গগন চৌধুৰী ডাঙৰীয়াক স্বাগত জনাইছোঁ নমস্কাৰ আৰু আপোনাৰ প্ৰথমে জানিম যে আপুনি বৰ্তমান কৰ্মসূত্ৰে নগাঁৱত আছে আৰু নগাঁৱত আপুনি যথেষ্ট কাম কৰিছে সাংস্কৃতিক যে এই বিষয়ত থকা মানুহসকলে মানে ১০০% মানুহে আপোনাক ভালদৰে চিনি পায় তাৰোপৰি বহুত মানুহে আপোনাক চিনি পায় যিহেতু কৰ্মসূত্ৰে আপুনি নগাঁৱতে আছে কিন্তু আপুনি বাল্যকালটো ক'ত অতিবাহিত কৰিছিল আৰু বাল্যকালটোৰ বিষয়ে অকণমান কওক ধন্যবাদ মুন তোমাক ধন্যবাদ জনাইছোঁ তোমাৰ আজি এই বিশেষ বাৰ্তালাপ অনুষ্ঠানটো মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মোৰ বাল্যকাল আছিলে মোৰ জন্মসূত্ৰে মই জন্ম হৈছোঁ পাঠশালা নাট্যনগৰী পাঠশালা বৰ্তমান শিক্ষানগৰী বুলিও জানে আৰু সেই পাঠশালাতে মোৰ পাঠশালা চহৰৰ নাতিদূৰত মোৰ জন্ম আৰু তাতেই মোৰ শৈশৱ আৰম্ভ হৈছে আৰু তাতেই মোৰ কৈশোৰো আৰম্ভ হৈছে তাৰপিছত মই তাত চৌখুটি হাইস্কুলত মই হাইস্কুল মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত মই বজালী হায়াৰ ছেকেণ্ডেৰীত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত মই বজালী কলেজৰ পৰা গ্ৰেজুৱেশ্যন লৈছোঁ আৰু তাৰপিছত মই কৰ্মসূত্ৰে চাকৰিলৈ আহিলোঁ আৰু চাকৰিত আহি মই বৰ্তমান নগাঁৱতে আছোঁ কৰ্মসূত্ৰে আৰু এই নগাঁৱৰ এই সমাজখনৰ লগত আহি মই একাত্ম হ'বলৈ চেষ্টা কৰিছোঁ আৰু আপোনাৰ নগাঁৱত কিমান বছৰ হ'ল নগাঁৱত ইতিমধ্যে মোৰ ৩০ বছৰ পাৰ হৈ গ'ল মই ৩০ বছৰ নগাঁৱতে কটালোঁ মোৰ জীৱনৰ আধা বয়স নগাঁৱত গ'ল আধা বয়স মোৰ পাঠশালাত গ'ল আৰু মোৰ এনেকুৱা এটা ভাগ্য যে মই য'ত জন্মগ্ৰহণ কৰিছোঁ তাতেও এখন সাংস্কৃতিক পথাৰ আছিলে সাংস্কৃতিক নগৰী আৰু এতিয়া এটা সাংঘাতিক স্থান আছে মই বৰপেটা জিলা হিচাপে মই বৰপেটা পৰে বৰ্তমান বজালী জিলা আৰু গোটেই গুৰুজনাৰ প্ৰভাৱ আমাৰ গোটেই জিলাখনতে আছে তাৰপিছত মই আকৌ আহি সেই গুৰুজনাৰ ঠাইয়ে পালোঁ গুৰুজনাৰ ঠাই জন্ম ঠাই ইয়াতে আহি পালোঁ আহি মই সৰুৰ পৰা এটা সাংস্কৃতিক মন আছিল পঢ়া শুনাৰ লগতে মই নাটক আৰু লোকগীতৰ চৰ্চা কৰিছিলোঁ আৰু সেই চৰ্চাখিনি ৰাখি পঢ়ি শুনি আহি মই ইয়াত চাকৰিত সোমালোঁ আৰু চাকৰি সূত্ৰে মই ইয়াত নগাঁৱত থাকিলোঁ কিন্তু মোৰ এই যিখিনি মনৰ আগ্ৰহ নাটক নাইবা মোৰ লোকসংগীতৰ যিটো আগ্ৰহ এই আগ্ৰহখিনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত নগাঁৱত মই যথেষ্ট সুবিধা পালোঁ আৰু যাৰ কাৰণে মোৰ মনৰ এই ক্ষুধা
নাটক আৰু লোকসংগীত মই প্ৰকাশ কৰিবৰ কাৰণে নগাঁৱত যথেষ্ট সুবিধা পাইছোঁ। হয় হয় হয়। আৰু আপোনাৰ বৰ্তমান আপুনি যিমানখিনি কৰিছে, আপোনাক যিটো এতিয়া আপোনাৰ চাকৰিয়াল পৰিচয়টো আপোনাৰ বৰ্তমান নগাঁৱে খুব কম জানে। আপোনাক সাংস্কৃতিক কৰ্মী হিচাপে সকলোৱে আপোনাক চিনি পায়। সকলোৱে গগন চৌধুৰী বুলি ক'লে সকলোৱে শ্ৰদ্ধা এজন ব্যক্তি, যি নাটকৰ লগত জড়িত হৈ আছে, যি গীত মাতৰ লগত জড়িত হৈ আছে, যি অভিনয়ৰ লগত জড়িত হৈ আছে, মানে সকলো ফালৰ পৰা যি পৰিচালকৰ লগত পৰিচালনাও কৰিছে, তেওঁ নিজে নাট্যকাৰ, নিজে গীত লিখে, সুৰকাৰ, তেওঁ নিজে গীত ৰচনা কৰি নিজে গীত গাইছে। গতিকে সকলো ফালৰ পৰা আচলতে এজন ব্যক্তি সাংস্কৃতিক অকল এটা দিশতে নহয়, সকলো ফালৰ পৰাই এজন গুণী জ্ঞানী, সকলো ফালৰ পৰাই সাংস্কৃতিক দিশত আগবাঢ়ি থকা গগন চৌধুৰী সকলোৱে চিনি পায় নগাঁৱত। আৰু আপোনাৰ বাল্যকালটো গম পালোঁ আপুনি পাঠশালাত আছিলে, তাৰ পৰা আপুনি লাহে লাহে নগাঁৱলৈ আহিলে আৰু এতিয়া নগাঁৱতে আপুনি নিগাজিকে বৰ্তমান নিগাজিকে আছোঁ। মই নগাঁৱতে অকণমান ঘৰ এটাও বনাইছোঁ আৰু বাকী দিনকেইটা পাঠশালাৰ লগতো যোগাযোগ থাকিবই জন্মতে যিহেতু, আৰু লগতে মই নগাঁৱত বাসিন্দা হিচাপে থাকিম ভৱিষ্যতে। আৰু মোৰ যিখিনি মানে মোৰ কাম এইখিনি নগাঁৱত কৰি মই ভাল পাওঁ। গতিকে ভৱিষ্যত দিনকেইটা মই নগাঁৱতে এনেকৈ নাটক কলা সংস্কৃতিৰ লগত জড়িত হৈ থাকিম বুলিয়েই মই মনে কৈছে। আৰু আমিও এজন নগঞাক মই ৰিপ্ৰেজেণ্ট নকৰোঁ, তথাপি মই এজন নগঞা হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নগাঁওখন আপুনি বাছনি কৰিলে, বা নগাঁৱত বৰ্তমান যিখিনি আপুনি সাংস্কৃতিক দিশত ইমান ভাল ভাল কাম কৰি আছে, সেইখিনি আপোনাৰ অকল সৌভাগ্য নহয় বা আপোনাৰে অকল সুনাম নহয়, নগাঁৱৰ সুনাম। আপুনি কিবা এটা যেতিয়া কৰে, আপুনি যেতিয়া কিবা এটা আগবাঢ়ে, সেইটো নগাঁৱৰো গৌৰৱ হয়। গতিকে তাৰ বাবে সেইটো আমাৰো ভাগ্য যে আপুনি পাঠশালাৰ পৰা আহি নগাঁৱত ইমান ভাল ভাল কাম কৰি বৰ্তমান নগাঁৱত আছে, সেইটো এটা খুব ভাল লগা কথা। আৰু এইখিনিতে জীৱনত ঘাত প্ৰতিঘাত বহুত থাকে, উত্থান পতন বহুত থাকে। চাকৰি জীৱনৰ লগতে আপুনি সাংস্কৃতিক দিশটো চলাই নি আছে। গতিকে তাৰ মাজতে দুআষাৰ আমি সেয়া বিষয়েও কথা পাতিম। বা আপোনাৰ প্ৰথমে আপুনি কওক যে পৰিয়ালৰ বিষয়ে কওক। পৰিয়াল মানে মোৰ সৰু পৰিয়াল, ছোৱালী এজনী আৰু মোৰ পত্নী। গতিকে বেছি ডাঙৰ পৰিয়াল নহয়, সৰু পৰিয়াল, ছোৱালী পঢ়ি আছে। হয় হয়, তেনেকৈ পৰিয়ালটো চলি আছোঁ আৰু। হয় হয়। এতিয়া আপুনি এজন লোকশিল্পীও, লোকগীত নিজে গায় বা নিজে ৰচিছে। গতিকে সেই বিষয়েও অকণমান জানিম, অকণমান তাৰ আভাসো ল'ম। দুলাইন আপোনাৰ মুখৰ পৰা যদি আপুনি বেয়া নাপায় শুনিবলৈ চেষ্টা কৰিম। লোকগীত মানে আমাৰ পাঠশালাত আমি আচলতে জন্মসূত্ৰে লোকগীত পাই আহিছোঁ, কামৰূপী লোকগীত, বিশেষকৈ কামৰূপী লোকগীত। আৰু আমি তেতিয়া আমাৰ লোকগীত বৈঠকী বুলি কৈছিলে, চোতালত গাইছিলোঁ, চোতালত গাইছিলোঁ। মোৰ গুৰু বসন্ত পাটগিৰি আছিলে, বসন্ত পাটগিৰিৰ লগতে আমি লোকগীত চৰ্চা কৰিছিলোঁ। আৰু তাৰপিছত আহি মই নগাঁৱত যেতিয়া VCD দিন আছিলে, VCDবিলাক যেতিয়া চলিছিলে, তেতিয়া মই লোকগীতৰ বহুতকেইটা কেছেট বনাইছিলোঁ, তাৰপিছত ভিডিঅ' বনাইছিলোঁ। ৰাধাকৃষ্ণ, জয় হনুমান, ফুলচন্দন তুলসী দুটা আছিলে, ভক্তি সৰোবৰ, এনেকৈ বহুতকেইটা বনাইছিলোঁ। সেই সময়ত চলিছিলে, ভাল চলিছিলে। আৰু তাত মই নিজে গানো গাইছিলোঁ, লোকগীত গাইছিলোঁ। সেই তাৰে এটা লোকগীতৰ অকণমান কলি এটা আপোনালোকক গাই শুনাম। আৰু ইচ্ছা কৰিলে মোৰ সেই ভিডিঅ'টো আপোনালোকে চাবও পাৰিব ইয়াৰ জৰিয়তে। ঠিকে আছে, তেতিয়াহ'লে আমি গগন চৌধুৰী ডাঙৰীয়াৰ মুখেৰে লোকগীতৰ অকণমান আভাস ল'ম। আৰু সেই যিটো গীত আপুনি অলৰেডি ভিডিঅ' কৰা আছে, সেই ভিডিঅ'টো আমি ইয়াৰ পিছত আপোনালোকক প্লে কৰি দেখুৱাম। আহক প্ৰথম গীতটো অকণ শুনি লওঁ। হে নাৰায়ণ কিয় জনম দিলা মোক, এই ভৱ সংসাৰে মই মহাপাপী, নাপালো একোতে হে নাৰায়ণ কিয় জনম দিলা মোক। হে নাৰায়ণ কিয় জনম দিলা মোক, এই ভৱ সংসাৰে মই মহাপাপী, এই ভৱ সংসাৰে
সুন্দৰ ভাল লাগিল গীতটি সকলোৱে উপভোগ কৰিলে নিশ্চয় এইটো এটা তেখেতৰে নিজা সুৰ আৰু নিজে গোৱা এটি গীত ফুলচন্দন তুলসী এইটো গীত তেতিয়া খুব জনপ্ৰিয় হৈছিল এইটো হল কিমান চনৰ এইটো যত সম্ভৱ এইটো 2005-06 এনেকুৱা আপুনি যিটো ভিডিঅ' উপভোগ কৰিলে সেইটো 2005-06 চনৰ ভিডিঅ' হয় তেতিয়া ভিচিডি খুব চলি আছিল হয় তাৰ মাজতে আপোনাক সুধো যে আপুনি নাটকৰ লগত জড়িত আৰু কেইবাবাৰো আপুনি ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে সেই দিশটোৰ অকমান কওকচোন নাটক মোৰ প্ৰথম পছন্দ আৰু নাটকৰ কাৰণে মোৰ অলপ সংগীতৰ ক্ষতি হৈছে নাটক মই বহুত কৰিলোঁ বহুত নাটক 100ৰ ওপৰত মই নাটক অভিনয় কৰিলোঁ আৰু ইতিমধ্যে মোৰ বহুত কেইখন নাটক মই নিজে ৰচনা কৰিছোঁ পৰিচালনা কৰিছোঁ মোৰ নাটক তেজপিয়া ফুলচন্দন তুলসী শিল্পী চকুলো নষ্টালজিয়া এনেকৈ বহুত কেইখন নাটক মোৰ ৰচনা আৰু পৰিচালনাত হৈ গৈছে নিজা আৰু এই নাটকবোৰ মই বিশেষকৈ তেজপিয়া নাটকখন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই প্ৰতিযোগিতা কৰিছোঁ আৰু প্ৰতিযোগিতাত বহুত কেইটা ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ তেজপিয়া বিশেষকৈ এই তেজপিয়া নাটকখন মোগল চৰাই বেৰেলী আজমগড় বিহাৰৰ সিৱান ডিষ্ট্ৰিক্টত এটা ভাল প্ৰতিযোগিতা হৈছিলে বহুত কেইটা পুৰস্কাৰ পাইছিলোঁ এনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মথুৰা এনেকৈ বিভিন্ন ঠাইত নাটক কৰি মই পুৰস্কৃত হৈছোঁ তাৰোপৰি মই এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ ডক্টৰ বি.আৰ. আম্বেদকাৰ ফেলোশ্বিপ বঁটা ভাৰতীয় দলিত সাহিত্য একাডেমি মোক দিল্লীত দিছিলে কিমান চনত এইটো 2012 চনত 2012 মানে 2012 চনৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ ফেলোশ্বিপ বঁটাটো আপুনি লাভ কৰিছে মই পাইছিলোঁ ভাৰতবৰ্ষত আৰু বহুতো পাইছিলে তাৰ ভিতৰত অসমৰ ময়ো পাইছিলোঁ আপুনিও পাইছিলোঁ আৰু এইটো দলিত সাহিত্য একাডেমি মানে ফালৰ পৰা দিয়ে এইটো আৰু তাৰপিছত নাটক ডেইলি নাটকৰ লগতে জড়িত হৈ থাকোঁ তাৰপিছত এতিয়া মোৰ একেবাৰে শেহতীয়া নাটক নষ্টালজিয়া নাটক একেবাৰে শেহতীয়াকৈ লিখিছোঁ নষ্টালজিয়া ইতিমধ্যে বহুত কেইবাৰ নাটকখন মঞ্চস্থ হৈ গ'ল ৰেডিঅ'ৰ ওপৰত লিখিছিলোঁ ৰেডিঅ'ৰ ওপৰত আমাৰ আজি এটা নষ্টালজিয়া হৈ গৈছে ৰেডিঅ'টো এটা আমাৰ যেন নষ্টালজিয়া আমি নষ্টালজিক হৈ যাওঁ ৰেডিঅ'টোৰ কথা ক'লে আৰু এই ৰেডিঅ'টোৰ ওপৰতে মই এটা কাহিনী বনাই নাটকখন লিখিলোঁ আৰু ৰেডিঅ'টোৰ বিষয়ে জানিবৰ কাৰণে নৱপ্ৰজন্মই জানিব ৰেডিঅ'টোৰ বিষয়ে আৰু যিহেতু মই ৰেডিঅ'ৰ লগত অলপ জড়িত মই লোকগীত কামৰূপী লোকগীত নগাঁও অনাতাঁৰ কেন্দ্ৰত মই পৰিৱেশন কৰি থাকোঁ মই 2004 চনতে অডিশ্যন দি পাছ কৰিছোঁ গতিকে ৰেডিঅ'টোক অকণমান নৱপ্ৰজন্মক জনাবৰ বাবে নষ্টালজিয়া নাম দি এখন নাটক লিখিছিলোঁ আৰু ৰাইজে যথেষ্ট মানে সঁহাৰি দিছে নাটকখনত ভাল লাগিছে নষ্টালজিয়া নিশ্চয় চাম নষ্টালজিয়া মানে ৰেডিঅ'ৰ ওপৰত লিখিছিলোঁ তাৰ আগৰ নাটকখন আছিল মোৰ শিল্পী চকুলো সেইখন নাটকৰ যথেষ্ট সমাদৰ শিল্পী চকুলো নাটকখন মই চাইছোঁ এখন সাংঘাতিক নাটক এখন ভাল পাইছে বৰ্তমান বাস্তৱ নাটক বুলি ক'লেও ভুল নহ'ব শিল্পী চকুলো নাটকখন মানে
এটা মই অকণমান কাহিনী কওঁ শিল্পী চকুলৰ নাটকখনত মোৰ ভাল লগা কথা এটা শিল্পী চকুলৰ নাটকখন মই নগাঁও কামপুৰত শ্ব' কৰিছিলোঁ শ্ব' মানে প্ৰতিযোগিতা আছিল কিন্তু প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰা নাই মই প্ৰথম নাটকখন মই শ্ব' কৰিছিলোঁ মই মানে প্ৰদৰ্শনী হিচাপে প্ৰদৰ্শনীমূলকভাৱে এতিয়া দৰ্শকৰ শাৰীত বহি আছিল আমাৰ শ্ৰদ্ধা সৌ সিদিনা তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল সূৰ্য দাস সংগীত শিল্পী সূৰ্য দাস মহোদয় তেখেতে চাই আছিলে আৰু তেখেতে নাটকখন শেষ হোৱাৰ পিছত মঞ্চত উঠি গৈ মঞ্চত মাইক্ৰফোনটো লৈ কৈছিলে যে এই নাটকখন কোনে লিখিছে তেওঁ মঞ্চত আহিব লাগে তাৰপিছত মই মঞ্চলৈ উঠি গ'লোঁ মই যেতিয়া তেখেতক মঞ্চত সেৱা কৰিব গ'লোঁ তেতিয়া তেখেতে মোক কৈছিলে তোমাকহে মই সেৱা কৰিব লাগে কাৰণ তুমি আমাৰ শিল্পীৰ মনৰ কথা কৈছা নাটকখনৰ মাজেৰে তোমাৰ নাটকখন চাই মই কান্দিছোঁ মোৰ মনৰ কথা তুমি কৈছা গতিকে তোমাৰ নাটকখন চাই তোমাকহে আমি ভক্তি কৰিব লাগে ইমান ধুনীয়া এখন নাটক লিখিছা তেখেতৰ যে এই প্ৰশংসা সূৰ্যদাসৰ নিচিনা মানুহজনৰ মই প্ৰশংসা পাইছোঁ মোক নাটকখনত যিখিনি মই কৰিছোঁ তাত বাহিৰে মোক আৰু অন্য একো পুৰস্কাৰ নালাগে সেইটো আপোনাৰ সেই নাটকখনৰ মানে সেই নাটকখনৰ বাবে জীৱনৰ শ্ৰেষ্ঠ সেইটোৱে বঁটা এই সুযোগতে সূৰ্য দাসৰ কথা মনত পৰিছে যেতিয়া সূৰ্য দাসৰ এই গান এটা কলি এটা মোক খুব ভাল লাগে নিশ্চয় আপুনি গাই দিলে ভাল লাগিব হয় শত জনম পুণ্যখন জন্ম ললো এই অসম আইতো কিদৰে পাহৰো আইতো কিদৰে পাহৰো শত জনমৰ পুণ্যখনত জন্ম ললো এই অসম খুব সুন্দৰ খুব ভাল লাগিল সূৰ্য দাস দেৱৰ তেখেতৰ এটি গীত আপুনি খুব সুন্দৰভাৱে গীত গালে এইখিনি সময়তে সুধিম আপুনি যিহেতু VCD খুব জড়িত হৈ আছিলে VCDৰ লগত আৰু যি আমি গম পাওঁ বিশেষকৈ মই জানো যিখিনি সময়ত VCDৰ এখন মানে সাংঘাতিক বজাৰ আছিলে সেইখিনি সময়ত আপুনি খুব এক্টিভলি মানে VCDৰ লগত জড়িত হৈ আছিলে নগাঁৱত শ্বুটিং বুলি ক'লে বা গগন চৌধুৰীৰ শ্বুটিং বুলি ক'লে সকলোৱে জানে আৰু VCDৰ লগত আপুনি খুব জড়িত হৈ আছিলে ময়ো আপোনাৰ লগত মাজত তেতিয়া অকণমান জড়িত হৈছিলোঁ গতিকে সেই VCDৰ বিষয়ে অকণমান কওক VCDৰ পৰা আকৌ লাহে লাহে মানে সামাজিক হেৰিলৈ আহিল চিৰিয়েললৈ আহিল চেনেললৈ আহিল VCDটো লাহে লাহে নাইকিয়া হৈ গ'ল গতিকে এই গোটেই পৰিৱৰ্তন আপুনি দেখিছে আপুনি নিজে মাৰ্কেটিঙৰ লগত সেইখিনি সময়ত জড়িত হৈ আছিলে বা নিজে এক্টিং কৰিছিল পৰিচালনা কৰিছিল সেই বিষয়টো অকণমান ৰাইজক কওক হয় VCD এটা বৰ সোণালী যুগ আছিল অসমৰ শিল্পীৰ কাৰণে আৰু সেই VCDৰ সময়তে আমাৰ অসমত বহুত শিল্পীৰ জন্ম হৈছে সেই VCDৰ যোগেৰে আৰু লোকগীতেই কওক টোকাৰী গীতেই কওক নাইবা বিহুটো যথেষ্ট বিহু হৈছিলে সেই সময়ত কিমান ধুনীয়া জানমণি অঞ্জনা এনেকে বিভিন্ন ধৰণৰ জোনবাই সকলো মানুহ ৰৈ থাকে এতিয়া ডিচেম্বৰ মাহ আহিলে যে বিহু ওলাব ডিচেম্বৰ মাহ অহাৰ আগতে আমাৰ শিল্পীখিনিৰ একেবাৰে তত নাই বিহু VCD বনাব লাগিব ভাদ মাহ আহিলে লোকগীত বনাব লাগিব টোকাৰী গীত বনাব লাগিব আৰ্টিষ্টৰ ডেট পোৱা নাযায় এনেকুৱা এটা ডেট পোৱা নাযায় আৰু সেই সময়তে অসমত যথেষ্ট শিল্পীৰ সৃষ্টি হৈছে বিভিন্নজনে সৃষ্টি কৰিছে মোৰ নিচিনা আৰু কত এই VCDৰ লগত জড়িত মানুহ আছে তেওঁলোকে বিভিন্ন শিল্পীক উলিয়াই আনিছে গতিকে সেই এটা সোণালী যুগ আছিল আৰু সেই বিভিন্ন কাৰণত সেইটো এটা শিল্পীৰ সৃষ্টিৰ লগতে এটা ব্যৱসায় আছিল সেইটো ব্যৱসায়তা আছিল বহুত শিল্পীয়ে নিজৰ ভাতমুঠি মানে সেই VCDৰ যোগেদি মানে যোগাৰ কৰিব সক্ষম হৈছিল কিন্তু বিভিন্ন কাৰণত সেই যিটো আছিলে আমাৰ ভাল দিন সেইটো লাহে লাহে নাইকিয়া হৈ গ'ল তাৰপিছত আমাৰ অসমত বিভিন্ন চেনেল আহিল ব্যক্তিগত চেনেল আহিল আৰু এই চেনেলবিলাকে লাহে লাহে চিৰিয়েলবিলাক আৰম্ভ কৰিলে আৰু চিৰিয়েলবিলাক আৰম্ভ হোৱাৰ লগে লগে আমাৰ শিল্পীৰ ব্যস্ততা আৰু বাঢ়ি গ'ল আৰু শিল্পীৰ ব্যস্ততা বাঢ়ি গ'ল আৰু এই শিল্পীখিনি প্ৰায়ভাগ শিল্পী চিৰিয়েলৰ লগত জড়িত হ'বলৈ ধৰিলে আৰু সেই চিৰিয়েল এতিয়াও চলি আছে ধুনীয়া আজিকালি চিৰিয়েলবিলাক ধুনীয়া আৰু নৱপ্ৰজন্মৰ শিল্পীসকলে বৰ ধুনীয়া কাম কৰে মই নিজেও এতিয়া বৰ্তমান চিৰিয়েলৰ লগত অকণমান জড়িত হৈ আছোঁ আজি বহুদিনৰ পৰা জড়িত হৈ আছোঁ চাকৰিৰ মাজত সময় নাপাওঁ তথাপি কিছুমান কাম কৰিছোঁ বিশেষকৈ জনপ্ৰিয় ধাৰাবাহিক জোনাকত আই এম জম হয় প্ৰণৱ বৰুৱা মানে স্ক্ৰিপ্ট আছিলে গতিকে প্ৰণৱ বৰুৱা এজন ভাল মানে কৰ্মী নাট্যকৰ্মী ভাল লিখে স্ক্ৰিপ্ট লিখে
তাৰপিছত প্ৰণৱৰ তাত কাম কৰিলোঁ আই এম জম বহুতকেইটা খণ্ডত ওলাইছিলোঁ ভাল লাগিছে বৰ ধুনীয়া এখন মানে চিৰিয়েল হৈছিলে কনচেপ্ট আছিলে অলপ কমেডি ষ্টাইল আছিলে ভাল লাগিছিলে তাৰপিছত মই সেইখন শেষ হ'ল 50টামান এপিছডত কৰিলোঁ তাৰপিছত মই আকৌ মোক হেৰি সুন্দৰপুৰ গেষ্ট হাউচ সুন্দৰপুৰ গেষ্ট হাউচত মোক মানে উজ্জ্বল আমাৰ ননৰে উজ্জ্বলে মোক মাতিলে গগনদা আহক এটা চৰিত্ৰ এটা কৰি দিয়ক মই গুৱাহাটীলৈ গ'লোঁ সুন্দৰপুৰ গেষ্ট হাউচতো মই কেইটামান এপিছডত কাম কৰিলোঁ তাত জয়ন্তদাক লগ পালোঁ সৌদিনা আমাৰ মাজত জয়ন্তদাও নাইকিয়া হৈ গ'ল গতিকে সেই জয়ন্তদাৰ লগত মই কাম কৰিলোঁ সুন্দৰপুৰ গেষ্ট হাউচত কেইটামান খণ্ডত ওলালোঁ তাৰপিছত মই আকৌ দুই এখন সৰু সুৰা দুই এটা এপিছড কৰিছোঁ তাৰপিছত মই 2017-18ত মই আকৌ বেহাৰবাৰীৰ লগত বেহাৰবাৰী আউটপোষ্টত মোক সেই সময়ত যেতিয়া মই ৰেঙনিত গ'লোঁ ৰেঙনিত আকৌ আমাৰ নগাঁৱৰ প্ৰীতমে আমাৰ লগতে কাম কৰিছিলে তাৰপিছত কে মোহন সিদ্ধাৰ্থ দীপমণি ইহঁতে কাম কৰিছে সিহঁতে মোক তাতে লগ পালে ৰেঙনিত লগ পাই ক'লে গগনদা আহক বেহাৰবাৰীত কাম কৰক তাৰ বেহাৰবাৰীতো কেইটামান কাহিনীত কাম কৰিলোঁ আৰু এতিয়াও তেওঁলোকে কেতিয়াবা নিমন্ত্ৰণ দিয়ে পল্লৱ যিটো স্ক্ৰিপ্ট লিখে পল্লৱ পৱন ভাল নাট্যকাৰ এতিয়া বৰ্তমান ভ্ৰাম্যমানতো নাটক দি আছে পল্লৱ পৱনে মাজে মাজে কয় গগনদা আহিব ভাল চিনচিয়াৰ কাম কৰা ল'ৰা পল্লৱ পৱন ভাল লাগে আৰু সেই পল্লৱ পৱনে কৈ থাকে কিন্তু চাকৰিৰ কাৰণে অকণ আজিকালি দিগদাৰ হয় কাৰণে যাম আৰু কৰিম কাম তাৰোপৰি চিনেমাৰ লগতো অকণমান মাজতে জড়িত হৈছিলোঁ মানে আজি ভাইমন্দা বুলি এখন চিনেমা ওলাইছে অতি সুন্দৰ চিনেমা মই চোৱা নাই চাম 2 দিনত সেই ভাইমন্দাৰ হাতৰ পৰশ মোৰ তাতো অকণমান পৰিছিলে সেই ভাইমন্দা মানে ভাইমন্দাৰ বাৰুদ চিনেমাখনত সেই বাৰুদ চিনেমাখনত এটা গান আছিলে সেই গানটোত অকণমান মই দুটামান মানে শ্বট দিছিলোঁ আৰু সেইখন চিনেমা এতিয়াও টিভিত ওলাই থাকে তেনেকে গতিকে তাৰপিছত মই দিব্যজ্যোতি শইকীয়াৰ চেনাইত কাম কৰিছিলোঁ যতীন বৰা আছিল শ্যামন্তিকা আছিলে সহকাৰী পৰিচালক আছিলে এনেকে চিনেমাৰ লগতো অকণ জড়িত হৈছোঁ আৰু অভিনয় ভাল পাওঁ যেতিয়া যোনে যেনেকে বিচাৰে তেনেকে যাওঁ আৰু অভিনয় কৰোঁ লগতে 2 এখন এনেকে নাটক লিখোঁ বছৰত এখন নাটক লিখোৱেই বৰ্তমান মই এতিয়াও এখন নতুন নাটকৰ চিন্তা চৰ্চা কৰি আছোঁ গতিকে লিখিম ৰাইজে সহায় দিয়ক আৰু ৰাইজে সহায় দিলে উৎসাহ পাওঁ মৰম চেনেহ কৰিলে উৎসাহ পাওঁ আৰু তোমাকো মই ভাল পাইছোঁ মোৰ এই যি মনৰ কথাখিনি ক'বৰ কাৰণে তুমি এইখিনি দিয়াৰ বাবে সুবিধা দিয়াৰ বাবে আৰু তুমি অকণমান আগত এটা কথা সুধিছিলা জীৱনত ঘাত প্ৰতিঘাতৰ কথা মানে সেই বস্তুটোকে মই মানে এনেকুৱা এটা তিক্ত অভিজ্ঞতা আপোনাৰ হৈছেনে যিটো আপোনাৰ মনত পৰিলে এতিয়াও মানে কিবা মনটো সেমেকি উঠে বা এনেকুৱা শিল্পী জীৱনত যিহেতু শিল্পী বুলি ক'লে যথেষ্ট তিক্ত অভিজ্ঞতা থাকেই গতিকে তাৰ মাজত এনেকুৱা কিবা তেনেকে মোৰ বৰ বিশেষ এটা তেনেকে নাই মোৰ এটা একেবাৰে সাধাৰণভাৱে মোৰ লাইফটো চলি গৈছে গতিকে মোৰ মানে তেনেকুৱা বৰ ডাঙৰ তেনেকুৱা কথা মোৰ হিচাপত মনত নাই তেনেকে ধুনীয়াকে চলি গৈছে কাম কৰি গৈছোঁ এটা চাকৰি আছে এফালে সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ কলা সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ বৰ বিশেষ তেনেকুৱা মোৰ জীৱনত তেনেকুৱা সংঘাত অহা নাই মনত পৰা ডাঙৰ সংঘাত অহা নাই সৰু সুৰাটো সকলোৰে জীৱনত থাকে সেইখিনি নাথাকিলে জীৱনটো গতিকে সৰু সুৰাটো ধৰিব নোৱাৰি তেনেকে ডাঙৰ সংঘাত মোৰ জীৱনত তেনেকে অহা নাই আৰু গতিকে আৰু শেষত লোকগীতৰ যেতিয়া শিল্পী অকণমান দে বিচাৰৰ অকণমান এটা কলি গাই দিব নিশ্চয় হৈ দেহাতী এৰি হোমন্ত কোনদিনা যাবি আয়ু বেলি শেষ হ'ল ভাবি চোৱা নাই কোনদিনা যাবি ভাই হৈ দেহাতী এৰি মনটো কোনদিনা যাবি ভাই কোনদিনা যাবি ভাই এয়া দে বিচাৰৰ গীত আমাৰ লোকসংগীতবোৰে আমাৰ
নিজৰ জীৱনটোৰ বিষয়ে আমাক সুন্দৰভাৱে কৈ থৈছে। গতিকে আমি সকলো এই ধৰ্মৰ কথাখিনি অকণমান মানি চলিব লাগে, তেতিয়া জীৱনটো সুখৰ হ'ব বুলি মই ভাবোঁ। এয়াই হ'ল গগন চৌধুৰী, যি আপোনালোকক কৈছিলোঁ সকলো ফালৰ পৰাই তেখেতে আগবঢ়া। নৃত্য, গীত, কথা, সুৰ, সংগীত, নাট্যকাৰ, নিজে এজন অভিনেতা, পৰিচালক, সকলো ফালৰ পৰাই তেখেতে নিজকে প্ৰস্তুত কৰি ৰাখিছে, আগবঢ়াই নিছে। আৰু তেখেতৰ লগত আজি এই কথাখিনি পাতি যথেষ্ট ভাল লাগিল। আশা কৰিছোঁ আপোনালোকেও ভাল পাব। দ্বিতীয় এটা এপিছ'ডত আপোনালোকক লগ পাম। আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সময় দিয়াৰ বাবে। আৰু তোমাকো ধন্যবাদ জনাইছোঁ। তুমি আমাৰ নিচিনা শিল্পীবোৰক এই বিশেষ বাৰ্তালাপৰ জৰিয়তে ৰাইজৰ মাজত উলিয়াই দিবলৈ যিটো চেষ্টা কৰিছা, এই চেষ্টা তোমাৰ সফল হওক। আৰু এয়া তোমাৰ কোনো ব্যৱসায় নহয়, মই জানো এয়া ব্যৱসায় নহয়, এয়া আমাৰ নিচিনা শিল্পীক সমাজৰ মাজত উলিয়াই দিয়া এটা প্ৰয়াস। আৰু এই প্ৰয়াস তোমাৰ আগবাঢ়ি যাওক, তাকেই মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ধন্যবাদ। সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিলোঁ।